ওম যদি জন্মকুণ্ডলীৰ লগ্নত মংগল গ্ৰহ থাকে তেন্তে ব্যক্তিৰ পৰিয়ালত কোনোবা নহয় কোনোবা আৰক্ষী সেনা বা শৃংখলাবদ্ধ চাকৰিৰ লগত জড়িত ব্যক্তি থাকে। লগতে লগ্নত মংগল থাকিলে চকু সম্পৰ্কীয় সমস্যাই দেখা দিয়ে। নমস্কাৰ, আত্মজ্ঞান জ্যোতিষালয়ৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুতে ভাবে জ্যোতিষ মানে কেৱল ভাগ্য চোৱা, কিন্তু জ্যোতিষশাস্ত্ৰৰ মতে নৱগ্ৰহৰ প্ৰভাৱে আমাৰ জীৱনৰ বহু দিশত ভূমিকা পালন কৰে। আপুনি কেতিয়া বিয়া হ'ব, কেতিয়া চাকৰি পাব, সন্তান কেতিয়া হ'ব, এইবোৰ বিষয়ে জ্যোতিষে বিশ্লেষণ কৰে। কিন্তু এটা কথা মনত ৰখা দৰকাৰ, জ্যোতিষ সম্ভাৱনা আৰু ব্যাখ্যাৰ এক পদ্ধতি। জীৱনৰ সিদ্ধান্ত আৰু ফলাফল কেৱল গ্ৰহৰ ওপৰত নিৰ্ভৰ নকৰে। আপোনাৰ চেষ্টা, পৰিস্থিতি আৰু সিদ্ধান্তও সমানে গুৰুত্বপূৰ্ণ। আপুনি বাৰু কেতিয়াবা ভাবিছেনে কিয় আপোনাৰ জীৱনত হঠাতে সমস্যা আহে? কিয় কিছুমান মানুহে আপোনাক বুজি নাপায়? কিয় আপুনি বহুত চেষ্টা কৰিও সফল হ'ব নোৱাৰে? আপুনি কি খাই ভাল পায়? কি ৰঙৰ কাপোৰ পিন্ধি ভাল পায়? আপুনি কেনেকৈ চিন্তা কৰে? এই সকলোবোৰৰ পিছতো আছে গ্ৰহৰ প্ৰভাৱ। ৰবি, গুৰু, মংগল, বুধ, শুক্ৰ, ৰাহু, কেতু, শনি, এই গোটেইকেইটা নৱগ্ৰহই আপোনাৰ জীৱনৰ বহু কথাই নিয়ন্ত্ৰণ কৰে। আপোনাৰ জন্ম তাৰিখত লুকাই আছে আপোনাৰ ভাগ্য, সমস্যা আৰু ভৱিষ্যতৰ বহু গোপন কথা। তেনেহ'লে এবাৰ কমেণ্ট কৰক, আপোনাৰ জন্ম তাৰিখটো কমেণ্ট কৰক। মই আপোনাক ক'ম কোন গ্ৰহই আপোনাৰ ওপৰত বেছি প্ৰভাৱ পেলাই আছে। নমস্কাৰ।